কংগ্ৰেছ দলৰ আমি 5টা টিম আমি ভাগ হৈ পেলাই অসমৰ বিভিন্ন প্ৰান্তত আমি ওলাই পৰিছোঁ আৰু আমি এটা প্ৰগ্ৰেম আৰম্ভ কৰিছোঁ। সেইটো হ'ল ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ। ইয়াৰ মূল উদ্দেশ্য হ'ল যে আমি অসমৰ বিভিন্ন প্ৰান্তৰত বিভিন্ন জাতি জনগোষ্ঠী ভাষিক ধৰ্মীয় বা সাংস্কৃতিক সামাজিক অৰ্থনৈতিক আনকি নিজৰ অধিকাৰৰ কাৰণে লৰাই কৰা ৰাজনৈতিক বেলেগ বেলেগ জাতি জনগোষ্ঠী সংস্থা NGO গ্ৰুপ সকলোৰে লগতে আমি কথা পাতিব খুজিছোঁ শুনিব খুজিছোঁ। এইটো কংগ্ৰেছ দলৰ আমাৰ আভ্যন্তৰীণ মিটিং নহয়। আমি এই গোটেই কাৰ্যক্ৰমটোৰ মূল উদ্দেশ্য হ'ল that we build a progressive Assam with People's Manifesto for 2026. কাৰণ বিজেপি দলৰ দৰে আমি ড্ৰয়িং ৰুমত বহি আমি ভিজন ডকুমেণ্ট বা তেওঁলোকৰ মেনিফেষ্টো তৈয়াৰ কৰাৰ দৰে আমি কৰিব খোজা নাই। আমি সঁচা অসমৰ মানুহৰ কথা শুনিব খুজিছোঁ। খাটিখোৱা মানুহ পৰিশ্ৰমী মানুহ যিসকলে শ্ৰমিক কৃষক আমাৰ যুৱ প্ৰজন্ম আকৌ কৈছোঁ বেলেগ বেলেগ এথনিক গ্ৰুপ বেলেগ বেলেগ ট্ৰাইবেলছ গ্ৰুপ বেলেগ বেলেগ জাতি জনগোষ্ঠী সকলোৰে একোটা সকলোৱে নিজৰ নিজৰ ইণ্টাৰেষ্টৰ কাৰণে কাম কৰি আহিছে। এইসকল মানুহৰ লগত এইসকল গোটৰ লগত এইসকল গ্ৰুপৰ লগত আমি ভাৱৰ আদান প্ৰদান কৰিব খুজিছোঁ যাতে এই সামূহিকভাৱে অসমৰ মানুহৰ যিটো বেদনা অসমৰ মানুহৰ যিটো আশা অসমৰ মানুহৰ যিটো সপোন সেইবিলাক যাতে সঁচা অৰ্থত আমাৰ মেনিফেষ্টো যিখন পিপলছ মেনিফেষ্টো হ'ব সেই মেনিফেষ্টোত যাতে প্ৰতিফলন ঘটে। আৰু সেইকাৰণে আমাৰ এই 5টা গ্ৰুপৰ আজিৰ দিনটোত অসমৰ বিভিন্ন প্ৰান্তৰ আমাৰ কংগ্ৰেছ দলৰ টপ লিডাৰশ্বিপে ভাগ হৈ পেলাই বেলেগ বেলেগ জেগাত মই যেনেকৈ আজি শ্ৰীভূমি জিলাত কৰিমগঞ্জত আছোঁ তেনেকৈ এই মুহূৰ্তত আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া আছে লখিমপুৰত। এই মুহূৰ্তত আমাৰ দেৱব্ৰত শইকীয়া লিডাৰ অফ অপজিশ্যন তেওঁ আছে বজালিত। এই মুহূৰ্তত আমাৰ ভূপেন বৰা ডাঙৰীয়া তেওঁ আছে বিশ্বনাথ চাৰিআলিত। এই মুহূৰ্তত আমাৰ আৰু এটা গ্ৰুপৰ লিডাৰ ৰিপুণ বৰাই ডিমা হাছাও আৰু ডিফু সম্পূৰ্ণ কৰি হামৰেনত আছে। ঠিক তেনেধৰণে অসমৰ সকলোতে আমি গোটেই 35